নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিং 2024 বৰ্ষৰ ছেকেণ্ড কাউন্সেলিং ডেট আউট হৈছে। ফাৰ্ষ্ট কাউন্সেলিঙত যোনসকলে সিট লাভ কৰিবলৈ সক্ষম নহ'ল তেওঁলোকে এতিয়া ছেকেণ্ড কাউন্সেলিঙত যদি আপোনালোকৰ ৰেংক যোনখিনি ৰেংক দিয়া থাকিব সেইখিনি যদি আপোনালোকৰ ৰেংক আছে তেন্তে আপোনালোকে কাউন্সেলিঙৰ বাবে যাব লাগিব। তো কাউন্সেলিঙৰ ফৰ্ম ফিল আপ কৰি আপোনালোকে ডকুমেণ্টছখিনি কেৰি কৰি লৈ যাব লাগিব। আৰু কিমানটা সিট খালী আছে সকলোবোৰ ডিটেইলছত জনাম। থাৰ্ড কাউন্সেলিং হ'বনে নহয় সকলোৱে সুধি আছে। আৰু ডকুমেণ্টছ কি লাগিব, ৰেংক কিমানলৈকে মাতিছে সকলোবোৰ এই ভিডিঅ'ত আলোচনা কৰিম। তো এনেধৰণৰ আপডেটখিনি পাই থাকিবলৈ বা আগন্তুক দিনত আপোনালোকৰ জিএনএম নাৰ্ছিং হওক, বিএছচি নাৰ্ছিং হওক, পেৰামেডিকেল কোৰ্চ হওক, আপোনালোকৰ সকলো ধৰণৰ আপডেটখিনি এই চেনেলত পাই থাকিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। তো আগবাঢ়িছোঁ, এই এডুকেশ্যনেল নটিছখন প্ৰথমে চাই লওঁ। তো এইখন আপোনালোকে এতিয়া প্ৰতিদিন আপোনালোকৰ অসমীয়া প্ৰতিদিন আৰু আছাম ট্ৰিবিউনত লাভ কৰিবলৈ পাৰিব এই নটিছখন, যিহেতু ৱেবছাইটত DSS ৱেবছাইটত আপোনালোকৰ এতিয়ালৈকে পাব্লিছ হোৱা নাই। ঠিক আছে। তো এডুকেশ্যনেল নটিছ এখন চাব। ছেকেণ্ড ৰাউণ্ড অফলাইন কাউন্সেলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইন টু ফাৰ্ষ্ট ইয়েৰ জিএনএম ট্ৰেইনিং কোৰ্চ এগেইনষ্ট 199। এইটো 199টা যিহেতু এতিয়ালৈকে ছিট খালী হৈ আছে। ৰিমেইনিং ভেকেণ্ট ছিটছ ইন 24 নাম্বাৰছ অফ গভৰ্ণমেণ্ট জিএনএম ট্ৰেইনিং স্কুলছ আণ্ডাৰ দি ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ আছাম ফৰ দি ছেশ্যন 2024 to 2025। তো 199টা পোষ্ট খালী হৈ আছে গভৰ্ণমেণ্ট ছিট। 24টা যিহেতু আপোনালোকৰ গভৰ্ণমেণ্ট স্কুল বা আপোনালোকৰ কলেজেছ আছে, তাৰে 199টা পোষ্ট খালী হৈ আছে। আৰু কোনটো কেটেগৰীৰ পৰা কিমান পোষ্ট খালী হৈছে সকলোবোৰ ডিটেইলছ জনাম, সম্পূৰ্ণ চাব। ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু অল কনচাৰ্ণ কেণ্ডিডেটছ হু এপিয়াৰ্ড ইন দি কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন অফ জিএনএম ট্ৰেইনিং course conducted by the Srimanta Shankardev University of Health Sciences, Guwahati for the admission into first year GNM training course in the 24 numbers of government GNM training schools under the Directorate of Health Services, Assam for the session 2024 to 2025. That the second round offline counseling for selection of candidates for admission into first year GNM training courses. तो या আপোনালোকৰ second round offline counseling হ'ব যিহেতু, তো তাৰ বাবে ডেট দিয়া আছে 4 ডিচেম্বৰ। তো এটাই ডেট দিয়া আছে, আছাম উইল বি হেল্ড অন 4 ডিচেম্বৰ 2024 এজ পাৰ দি শিডিউল গিভেন বিলো। তো তলত দিয়া আছে আপোনালোকৰ ৰেংকখিনি, কোনখিনিয়ে যাব পাৰিব বা কোনখিনি ৰেংকলৈকে মাতিছে। তো 4 ডিচেম্বৰ দিনাখন, 4 ডিচেম্বৰ, বেছি দিন নাই। ডকুমেণ্টসমূহ ৰেডি কৰি লওক। প্ৰথমে ডকুমেণ্টখিনি চাই লওঁ। তো ইয়াতে চাব ডকুমেণ্টখিনি কি কি দিয়া থাকিব। ইয়াতে কেণ্ডিডেটছ মাষ্ট ব্ৰিং অল অৰিজিনেল টেষ্টিমনিয়েলছ, ডেট ইজ মাৰ্কশ্বিট নিব লাগিব হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ। হায়াৰ ছেকেণ্ডেৰী দিয়া আছে যিহেতু, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড আৰু মেট্ৰিকৰ এডমিট কাৰ্ড, য'ত বাৰ্থ চাৰ্টিফিকেট বা যদি বাৰ্থ চাৰ্টিফিকেট নাই তেন্তে মেট্ৰিকৰ এডমিট কাৰ্ডখনত আপোনালোকৰ DOB আছে সেইটো নিব লাগিব। কাষ্ট চাৰ্টিফিকেট, PRC লাগিব, PRC সলনি ডমিচাইল নিলেও হ'ব। পাছপৰ্ট চাইজ ফটো নিব লাগিব। এণ্ড আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ ইনক্লুডিং এডমিট কাৰ্ড অফ এণ্ট্ৰেন্স এক্সামিনেশ্যন, এণ্ট্ৰেন্সৰ এডমিট কাৰ্ডখন নিব লাগিব, স্ক'ৰ কাৰ্ড নিব লাগিব, এণ্ট্ৰেন্স এক্সামিনেশ্যন এণ্ড ছেপাৰেট ফটোকপিজ অফ দিছ ছেইড ডকুমেণ্টছ হুইচ উইল বি ৰিকুৱাৰ্ড টু বি ছাবমিটেড এট দি টাইম অফ কাউন্সেলিং। তো এইখিনি অৰিজিনেল নিবই লাগিব। ইয়াৰ উপৰিও এটা এটা কপি আপোনালোকে জেৰক্স কৰিব লাগিব। ঠিক আছে, জেৰক্স কপি নিব লাগিব। আৰু কেণ্ডিডেটে ভিজিট কৰি থাকিব dss.assam.government.in। ইয়াতে ভিজিট কৰিলেও আপোনালোকে সম্পূৰ্ণ তথ্য নাপায় আৰু বহুত লেটকৈ পাব্লিছ কৰে তেওঁলোকে এই লিংকত। হ'লেও আপোনালোকে ভিজিট কৰি থাকিব আপডেটখিনি পাই থাকিবলৈ। তো ডকুমেণ্ট অফ কাউন্সেলিং 4 ডিচেম্বৰ এটাই ডেট দিয়া আছে। চাব ইয়াতে কোনখিনি কেণ্ডিডেটক মাতিছে বা কোনখিনি ৰেংকলৈকে মাতিছে। অল কেণ্ডিডেটছ বিলংগিং টু জেনেৰেল কেটেগৰী আগতে কিমানলৈকে মাতিছে আপোনালোকে সেইটো চাই ল'ব। আৰু এতিয়া মাতিছে 881 নম্বৰলৈকে,
ৰেংক যাৰ 881 আছে জেনেৰেল কেটেগৰী তো তেওঁলোকে 4 তাৰিখে যাব লাগিব 4 তাৰিখে সকলোৱে যাব লাগিব 4 তাৰিখে যাব লাগিব ঠিক আছে 2 নম্বৰ দি আছে ক্যান্ডিডেটস বিলংগিং টু EWS কেটেগৰী আপ টু দি ৰেংক তো EWS ক্যান্ডিডেটে কিমান যাব লাগিব 1494 তো 1494 লৈকে EWS ক্যান্ডিডেটে যাব পাৰিব ঠিক আছে আৰু 3 নম্বৰ দি আছে ইয়াতে ক্যান্ডিডেটস বিলংগিং টু OBC MOBC কেটেগৰী চাব 1714 লৈকে যাব পাৰিব আৰু TGL XTGL বা আন্ডাৰ OBC MOBC কেটেগৰীৰ যদি হয় TGL XTGL ৰ 2220 লৈকে যাব পাৰিব 5 নম্বৰ চাব 4 তাৰিখে গুটেখিনি 4 তাৰিখে 4 ডিসেম্বৰ তাৰিখে 5 নম্বৰ চাব ক্যান্ডিডেটস বিলংগিং টু অনলি মৰাণ কমিউনিটি তো অনলি মৰাণ কমিউনিটি যদি আছে OBC MOBC কেটেগৰী তেওঁলোকে ৰেংক 2015 লৈকে যাব পাৰিব যদি আপোনালোকৰ মৰাণ কেটেগৰী হয় 2015 ৰ ভিতৰত আছে বা 2015 হয় আপোনালোকৰ ৰেংক তেন্তে আপোনালোকে যাব পাৰিব 6 নম্বৰটো চাব তো 6 নম্বৰটো চাব ক্যান্ডিডেটস বিলংগিং টু অনলি মটক কমিউনিটি কেৱল মটক কমিউনিটি যদি আন্ডাৰ OBC MOBC কেটেগৰী হয় তেন্তে 2015 লৈকে আপোনালোকে যাব পাৰিব আৰু 7 নম্বৰ চাব ক্যান্ডিডেটস বিলংগিং টু অনলি টাই আহোম কমিউনিটি আন্ডাৰ OBC MOBC হয় তেন্তে 1737 ৰেংকলৈকে যাব পাৰিব আৰু 8 নম্বৰ চাব অনলি কোচ ৰাজবংশী কমিউনিটি আন্ডাৰ OBC MOBC 2015 লৈকে যাব পাৰিব আৰু ক্যান্ডিডেটস বিলংগিং টু অনলি চুটিয়া কমিউনিটি আন্ডাৰ OBC MOBC কেটেগৰী তেন্তে আপোনালোকে 2015 লৈকে যাব পাৰিব নেক্সট আছে SC কেটেগৰীৰ চাব SC কেটেগৰী 2898 লৈকে যাব পাৰিব নেক্সট চাব SC চালো 11 নম্বৰ চাব STB চাব 2158 লৈকে যাব পাৰিব STS চাব 2492 লৈকে যাব পাৰিব ঠিক আছে আৰু PWD যদি আপোনালোকে আছে কেটেগৰী তেন্তে আপোনালোকৰ ৰেংক 6684 লৈকে যাব পাৰিব যোনসকল PWD কেটেগৰী হয় 40 বা 80% ৰ ডিসেবিলিটি আছে ৰেঞ্জটো তেন্তে আপোনালোকে 6684 লৈকে এটেন্ড কৰিব পাৰিব বা আপোনালোকে কাউন্সেলিংত যাব পাৰিব ঠিক আছে যোন PWD কেটেগৰীৰ ষ্টুডেন্ট হয় তেওঁলোকে সকলোকে যাবলৈ অনুৰোধ জনালো যাব পোৱাৰ চান্সটো আছে আপোনালোকৰ যেহেতু আৰু ইয়াতে টোটাল ভ্যাকেন্ট সিট আছে 199 আমি কলোৱে কেটেগৰী ওয়াইজত ভগাই দিছে আনৰিজাৰ্ভড 52টা আছে EWS ত 10টা আছে OBC MOBC ইনক্লুডিং মৰাণ মটক হেখিনি চাই লব 69 মৰাণৰ আছে 9 মটকৰ 10 টাইহমৰ 2 কোচ ৰাজবংশী 9 চুটিয়াৰ 9 TGL XTGL ৰ 20 SC ৰ 17 STP 23 STH ৰ 15 PWD 13টা পোষ্ট আছে ঠিক আছে আৰু আপোনালোকৰ কলে যাব লাগিব ভেনিউ দিয়া আছে কনফাৰেন্স হল ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসেস আসাম হেংৰাবাৰী গুৱাহাটী 36 ত যাব লাগিব তাত উপস্থিত হ'ব লাগিব কনফাৰেন্স হলত ঠিক আছে DSS ৰ অফিসত ৰিপৰ্টিং টাইম 9:30 বজাত দিয়া আছে আৰু নোটটা দিয়া আছে আপোনালোকে এটা চাই লব candidates who have appeared and already got admitted in the first counseling need not appear in the second round offline counseling আৰু যোন সকল ক্যান্ডিডেটে এটা দিয়া আছে যে ফার্স্ট রাউন্ড কাউন্সেলিংত যদি সিট পাইছে বা এডমিট হৈছে তেওঁলোকে এই সেকেন্ড ৰাউন্ড অফলাইন কাউন্সেলিংত এটেন্ড নহলো হ'ব বুলি কৈছে আৰু ইয়াতে বহুতে কোৱেশ্চন হদিব যে থাৰ্ড ৰাউন্ড কাউন্সেলিং হ'ব নে নহয় নিশ্চয়কৈ যদি এই গিটা ৰাউন্ডত এটুৰ সেকেন্ড ৰাউন্ডত যদি সম্পূৰ্ণ ফিল আপ হৈ না যায় তেতিয়া থাৰ্ড ৰাউন্ড নিশ্চয় হ'ব ঠিক আছে থাৰ্ড ৰাউন্ড নিশ্চয় হ'ব আৰু তাৰ বাবে ওয়েট কৰিব লাগিব বহুত দিন ওয়েট কৰিব লাগিব যেহেতু এখিনি হোৱাৰ পিছত 4 ডিসেম্বৰ আকৌ জানুৱাৰী মানতহে আপোনালোকৰ যদি নটিস আহে আহিব নহবও পাৰে কিন্তু যদি এই গিটা আপোনালোকৰ ফিল আপ নহয় তেন্তে নিশ্চয়কৈ হ'ব আৰু ইয়াতে বহুতে হদিব যে ফার্স্ট কাউন্সেলিংৰ বা কলেজ চেঞ্জ কৰিবলৈ কিন্তু কলেজ চেঞ্জৰ ইয়াতে কোনো নটিস দিয়া নাই সেই কাৰণে কলেজ চেঞ্জ এতিয়া আপোনালোকে কি কৰিব যোনখন ফার্স্ট রাউন্ড কাউন্সেলিংত যোনখন কলেজ বা স্কুলত পাইছে তাতে আপোনালোকে প্ৰিন্সিপালক
কণ্টেক্ট কৰি বা প্ৰিন্সিপালক লগ কৰি আপোনালোকে বেলেগ এখন যোনখনলৈ যাব বিচাৰিছে তাত চিট খালী আছেনে নাই সুধি লৈহে কনফাৰ্মেশ্যনটো লৈহে প্ৰিন্সিপালৰ পৰা আপোনালোকে সোধা পোছা কৰি ট্ৰেন্সফাৰ কৰিব পাৰিব ঠিক আছে তো এনেধৰণৰ আপডেটখিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট আমি বেটছ ষ্টাৰ্ট কৰিছোঁ যোনসকলে এইবাৰ নাপালে তো তেওঁলোকে আমাৰ লগত জড়িত হ'ব পাৰে তো ভিডিঅ'সমূহ চাই ল'ব আগৰ ভিডিঅ' দুটাত আমি সম্পূৰ্ণকৈ পেইড কোৰ্চৰ ওপৰত ডিটেইলছত দিয়া আছে কিমান দাম কি কথা ৰেজিষ্ট্ৰেশ্যন ফিজ কিমান কি কৰিব লাগিব সকলোবোৰ দিয়া আছে সেইখিনি চাই ল'বলৈ নাপাহৰিব ধন্যবাদ